আৰক্ষীয়ে খেদি খেদি ধৰিলে মহানগৰীৰ পৰা হাইজেক হোৱা এখন ট্ৰাক। লাখ লাখ টকাৰ বেটাৰী কঢ়িয়াই অনা হাইজেক হোৱা এখন ট্ৰাক হাজো আৰক্ষীয়ে দদৰা আৰক্ষীৰ সহযোগত হাজো নলবাৰী পথৰ কামৰূপৰ দদৰাত ধৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা 12 নৱেম্বৰ তাৰিখে মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ নেজন কমপ্লেক্সৰ সুৰজ গুডছ কোম্পানীৰ পৰা শিলচৰলৈ বুলি এক ছেট বেটাৰী আৰু ইনভাৰ্টাৰ মেচিন লৈ ৰাওনা হৈছিল AS01 ANC 7829 নম্বৰৰ ট্ৰাকখন। কিন্তু ৰহস্যজনকভাৱে 14 নৱেম্বৰ তাৰিখে শিলচৰ গৈ পাবলগীয়া ট্ৰাকখন হাজো দিশে অহাৰ খবৰ লাভ কৰে আৰক্ষীয়ে। আৰু গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিতেই অৱশেষত সফলতা লাভ কৰিবলৈ সক্ষম হয় হাজো আৰক্ষী। হাজো আৰক্ষী থানাৰ পৰিদৰ্শক ৰূপম হাজৰিকাৰ নেতৃত্বত হাজো আৰক্ষীয়ে দদৰা আৰক্ষীৰ সহযোগত খেদি খেদি বাহনখন ধৰিবলৈ সক্ষম হয়। উল্লেখ্য যে চালক হেণ্ডিমেন আৰু বাহনখনৰ গৰাকীয়ে নিজেই ট্ৰাকখন হাইজেক কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে হাইজেক হোৱা বাহনখন আৰু সামগ্ৰীসমূহ আৰক্ষীয়ে জব্দ কৰাৰ লগতে আটক কৰিছে ট্ৰাকখনৰ চালক হেণ্ডিমেন আৰু গৰাকীক। কামৰূপৰ পৰা ৱাছিম আক্ৰামৰ ৰিপৰ্ট, নিউজ টাইম 3। সুৰজ গুডছ কোম্পানীৰ পৰা লগ কৰিছিলে বৰাগাঁও বুলি কয় নিজনৰ পৰা এক সাইড বেটাৰী 497 আছিল শিলচৰত যাব লাগিছিলে কিন্তু গাড়ীখন ৰং লাইনত ইয়াত ধৰা পৰিছে। ছাৰে ফোন কৰিলে, এইটো হ'ল ৰূপম হাজৰিকা ছাৰে ফোন কৰি মোক ক'লে কথাটো। তাৰপিছত আমি এতিয়া গম পালোঁ এইখিনিয়ে মোৰ পৰা। উল্টা চাইড যেতিয়া হৈছে আমি হাইজেক কৰিলে ধৰিব লাগিব। সেইটো ইয়াৰ ছাইডটো এইটো ছাইড নহয়, ইয়াৰ আছিলে নগাঁও লাইন ছাইড। তো সিপিনে যাব ইপিনে আহিলে, সেইটোতো এটা মানে ভুল ডিচিশ্যন আহিছে আৰু গোটেই হাইজেকে হৈছে। সেইটো হাইজেক বুলি আমি ধৰিব লাগিব। ছাৰে যেতিয়া পুলিচে যেতিয়া ইনফৰমেশ্যন দিলে আমাক গাড়ীখন জব্দ কৰিছে অলৰেডি পুলিচে। ইয়াৰ দদৰা আউটপোষ্ট বুলি ক'লে 497 CFC আছে বেটাৰী। ঘটনাটো এতিয়া যিহেতু আমি পইচা দিছোঁ কোম্পানীৰ পৰা, গোটেইখিনি বস্তু দিয়া হৈছে, গতিকে চাগে বোধহয় বিক্ৰী কৰিবই আনিছিলে আৰু এইটো চাইডে ড্ৰাইভাৰ আমি তাৰে মানে কৰ্মচাৰী। ইয়াৰ ভেলু আছিল এমাউণ্টটো 26,46,667। ইয়াত মেচিন মানে এক ছেট বেটাৰী আছে ইনভাৰ্টাৰ মেচিন থাকিব।